নলবাৰীৰ গোবিন্দপুৰ গাঁৱত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকৰ মৃত্যু। ইফালে বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। আনহাতে নলবাৰী উত্তৰ অঞ্চলতো বন্য হস্তীৰ উপদ্ৰৱ, কটাকুছিৰ কেইবাঘৰ লোকৰ বাসগৃহত বন্য হস্তীৰ তাণ্ডৱ। বন বিভাগে পৰে পৰা অব্যাহত ৰাখিছে হাতী খেদা অভিযান। বন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। ঘাইপথ অৱৰোধ কৰিছে স্থানীয় ৰাইজে। প্ৰতিবাদী ৰাইজে ঘাইপথ অৱৰোধ কৰিছে, লগতে মন্ত্ৰী বিমল বৰাৰ কনভয়ো অৱৰোধ কৰিছে ৰাইজে। আমি ইয়াৰ দৃশ্য আপোনালোককে দেখুৱাইছোঁ। মন্ত্ৰীৰ কনভয় এইদৰে অৱৰোধ কৰিছে স্থানীয় ৰাইজে। হাতীৰ আক্ৰমণত এজন যুৱক নিহত হৈছিল, এজন যুৱকৰ মৃত্যু হৈছিল। আৰু বন বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। আৰু তাৰ মাজতে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। আৰু এয়া দেখিবলৈ পোৱা গৈছে মন্ত্ৰী বিমল বৰা উপস্থিত হৈছে আৰু মন্ত্ৰীগৰাকীৰ কনভয় এইদৰে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। মইতো নাজানো, মই এফালৰ পৰা আহি আছো, আহোঁতে আপোনালোকৰ ইয়াতে প্ৰতিবাদটো মই দেখিলো। এতিয়া মানে গোটেই বিষয়টো অলপ জনাওকচোন মোক কি আছে। বিষয়টো আপোনাক এটা কথা কৈছো, আমাৰ ডেড বডিটো প্ৰথম আহি পাব লাগিব। কি হ'ল কি কথাটো? মানে আমাৰ বন্য হস্তীৰ তাণ্ডৱ চলি আছে। কোন জেগাত গোবিন্দপুৰত ল'ৰাটো মৰিছে, কিন্তু নলবাৰীৰ সমস্যাৰ হাৱেৰ উত্তৰ চাইড, আমাৰ তাৰমানে এইটো চাইড হাৱেৰ উত্তৰ চাইডে 2 বছৰ ধৰি হাৱে তাণ্ডৱ চলি আছে। হাৱে তাণ্ডৱ চলি নোৱাৰে, কিন্তু চন্দ্ৰমোহন পাটোৱাৰীজনে 2 বছৰ ধৰি অহা নাই। যদি আমাৰ মৃতকৰটো বেলেগ কথা, এই অঞ্চলত একদিন আহি জনসাধাৰণৰ এখন মিটিং দিব লাগিছিল, বোলে কেনেদৰে স্থায়ী সমাধান কৰিব লাগে। কিন্তু মিণ্টু বৰ্মনৰ মৃত্যুৰ পিছত আজি আমি ইয়ালৈ কেতিয়া মৃত্যু হৈছে? কালি 16 তাৰিখ। মৃত্যু হৈছে 16 তাৰিখে আপুনি এটা চাওক, কি জানে না, হাতী 4জন মানুহ ফৰেষ্টৰ আহিব, আহি কেনে নাটক কৰিবলৈ এনে ঘূৰে 9টামান বজাত তেওঁলোকে থাকিবলৈ কয় আমি ভাত খাব যাব লাগিব, আমাৰো পেট আছে, আমিও মানুহ, তেনেকে কৈ পলাই। কিন্তু আমি জনসাধাৰণে অৰে ৰাতি ৰখি থাকোঁ। দুৰ্ভাগ্যবশতঃ সেইদিনা আমাৰ মানুহখিনিয়ে হাতী ৰখি থকাৰ মাজতে খচি থৈ ঘৰত খচি থৈ গৈছে। আমি সেইটো একদম দুখ পাইছোঁ। আপুনি এতিয়া কি ক'ব? আপুনি কি ক'ব? নাই, এতিয়া গোটেই বিষয়টো মইতো নাজানো। মই নলবাৰীলৈ গৈছিলোঁ বিশেষ কামত। ঘূৰি আহোঁতে গোটেই বিষয়টো ৰাইজৰ এনেধৰণৰ প্ৰতিবাদ মই দেখিছোঁ। গতিকে মই নিজেই নামি আহি ৰাইজৰ মনৰ কথাখিনি জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু তেখেতসকলে যিখিনি কথা এতিয়া মোক জনাইছে যে যোৱা 16 তাৰিখে এই অঞ্চলত মিণ্টু বৰ্মন নামৰ এজন ব্যক্তি হাতীৰ আক্ৰমণত মৃত্যু হ'ল। আৰু সেই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা নিশ্চয় কিবা কৰিছে বা কি কৰিছে নকৰিছে সেইটোও মই গম পোৱা নাই। কিন্তু তেখেতসকলে কৈছে যে আমাৰ স্থানীয় মন্ত্ৰী যিহেতু ইয়াৰে, তেখেতে খবৰ এটা লোৱা উচিত আছিলে। মই মন্ত্ৰী মহোদয়ক আজি লগ পাম, গধূলি কেবিনেট আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো, যিহেতু মই স্বচক্ষে আপোনালোকক লগে পাইছোঁ, গতিকে আবেলি 4 বজাত আমাৰ কেবিনেট আছে আৰু গোটেই বিষয়টো মই কেবিনেটত আপোনালোকৰ মনৰ কথাখিনিক মই জনাম। কি আছে চিষ্টেমত ভুল আছে নেকি ছাৰ? আচলতে কাৰণ 2.5 বছৰ হ'ল হাতীকেইটা খেদিব পৰা নাই এই অঞ্চলৰ পৰা। নাই, গোটেই বিষয়টো যিহেতু মই নাজানো, গতিকে মই এতিয়াই টেকনিকেল কথাখিনি কোৱা উচিত নহ'ব। বিভাগে নিশ্চয় চাই আছে, লাগিলে মই এতিয়া কথা পাতিম বিভাগে কি বা কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি কেবিনেটতে আমি আলোচনা কৰিম, কথাটো মই জনাম। তাৰ মাজতে এটা কথা কওঁ ছাৰ, আপুনি এটা কাম কৰি দিয়ক, যাতে আপুনি জনসাধাৰণৰ প্ৰতিনিধি আপুনি জয়ন্ত মল্ল বৰুৱা, আমাৰ সমষ্টিৰ মন্ত্ৰী বিধায়ক, যাতে আপোনালোকে পাৰিব ফোন কৰি ইয়ালৈ আহি জনসাধাৰণক এবাৰ দেখা দি যাওক, আমি এবাৰ গুচি যাম। হ'ব, একো প্ৰব্লেম নাই, একো আৰু আমি ৰাইজৰ মানুহ, গতিকে প্ৰব্লেম কি আছে? একো নাই, হ'ব। মই এতিয়া কথা পাতিম, ৰ'ব। ঠিক আছে, আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য আপোনালোকক দেখুৱাইছোঁ। মন্ত্ৰী বিমল
আমি দৃশ্য আপোনালোকক দেখাইছোঁ মন্ত্ৰী বিমল বৰাই এইদৰে আশ্বস্ত কৰিছে স্থানীয় ৰাইজক ইয়াত কোনোবা এজন মানুহৰ লগত কথা পাতিব পৰা আছে নি আমাৰ শান্তিপূৰ্ণভাৱে আলোচনা কৰে আপোনালোকক মই আপোনাৰ নাম নাজানো দেই নমস্কাৰ মই পংকজ পাঠক সদায় এটি গৈছিলোঁ আপোনাৰ মানে হয় হয় আপোনাৰ লাউড স্পীকাৰ কথা পাতিছে দেই জয়ন্ত দা হয় হয় আচ্ছা আচ্ছা হয় 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 আচ্ছা কিন্তু মানুহখিনিতো আৰু উত্তেজিত হৈও লাভ নাই কাৰণ এইটোতো আৰু আমাৰ হাতত থকা বস্তু নহয় আচ্ছা আৰু আমি অলপমান যেনেকে নহওক আমি যিটো মানে ৰাইজে অলপ সহযোগ কৰি আৰু ফৰেষ্টৰ এক্সপাৰ্ট মানুহ যিবিলাক ঠাইত হাতী তেনেকুৱা সংঘাত হৈ থাকে তাৰ পৰা আমি মানুহ আনি কাম কৰিব লাগিব আৰু আমাৰ ইয়াৰ প্ৰব্লেমটো হৈছে যে বাক্সা ফৰেষ্টে তাৰমানে সিফালৰ পৰা বাক্সাই কোপাৰেট কৰা নাই এতিয়া মই আমাৰ BCCF লেভেলত মিটিঙো কৰিছোঁ খুব কম দিনৰ ভিতৰত এই প্ৰব্লেমটো আমি এটা লাইনত আনিব লাগিব মানুহখিনি আৰু এই সন্দৰ্ভত অধিক আমাক জনাব নলবাৰী চিনিয়ৰ ব্যুৰ চিফ ব্ৰজেন তালুকদাৰে হয় নলবাৰীৰ মই সোণামতিত এতিয়া উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে ইয়াৰ ৰাষ্ট্ৰীয় পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কাৰণ বনৰীয়া হাতীয়ে এই যি ৰাষ্ট্ৰীয় পথৰ উত্তৰ অঞ্চল আছে সেই উত্তৰ অঞ্চলত প্ৰায় 2-2.5 বছৰ ধৰি হাতীয়ে আচলতে বনৰীয়া হাতী ইয়াত বিভিন্ন ধৰণৰ তাণ্ডৱ সৃষ্টি কৰি আহিছে আৰু ইতিমধ্যে এগৰাকী যুৱক দেখিবলৈ পাইছে এগৰাকী যুৱক মই দেখুৱাইছোঁ এয়া হ'ল মিণ্টু বৰ্মন ইতিমধ্যে মিণ্টু বৰ্মনৰ 2 দিন পূৰ্বে হাতীৰ গছকত আহত হৈছিল আৰু এই মিণ্টু বৰ্মনৰ আজি ৰাতিপুৱা মৃত্যু হৈছে গতিকে তাৰপিছতে ৰাইজ এনেধৰণে ওলাই আহিছে আৰু ওলাই আহি যি ৰাষ্ট্ৰীয় পথ সেই ৰাষ্ট্ৰীয় পথ তেওঁলোকে অৱৰোধ কৰিছে দেখিবলৈ পাইছে সমগ্ৰ সমূহ পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে এয়া হ'ল নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী পথটো এই পথটো এনেধৰণে বন্ধ কৰি দিয়া হৈছে আৰু আনপিনে আমি যাবলৈ চেষ্টা কৰিম আমি যদি আনফালে প্ৰত্যক্ষ কৰে গুৱাহাটীৰ পৰা যিসকলে নলবাৰীলৈ আহিব বিচাৰে বা বৰপেটালৈ আহিব বিচাৰে সেই বৰপেটাৰ পথো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ 31 নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি ইতিমধ্যে ইয়াৰ যিসকল লোক আছে 20খনতকৈ অধিক গাঁৱৰ লোকসকল আছে লোকসকল ওলাই আহিছে আৰু সকলোলৈকে ওলাই আহি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু পোনপটীয়াভাৱে দেখুৱাই আমি এয়া দেখিবলৈ পাইছে ইতিমধ্যে ইয়াৰ যি নলবাৰীৰ গুৱাহাটীৰ পৰা নলবাৰীলৈ যি পথটো আহিছে ৰাষ্ট্ৰীয় পথৰ সেই ৰাষ্ট্ৰীয় পথটো বন্ধ কৰি দিয়া হৈছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ সাধাৰণ এখন সৰু গল্লা দিয়েতালৈ গাঁৱে গাঁৱে ঘূৰি বেপাৰ কৰি চলি আছে সেই ল'ৰাজনৰ মৃত্যুৰ পিছত পৰিয়ালটো কেনেদৰে চলিব সেই সম্পূৰ্ণ দায়িত্ব আমাৰ অসম চৰকাৰে ল'ব লাগিব লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক এটা আমি গৰিহণা দিওঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপুনি 2 বছৰ ধৰি ইয়াত নিজৰ গৃহ জিলাত হাতীৰ তাণ্ডৱ চলি আছে কিন্তু এতিয়ালৈকে সেই অঞ্চলত কোনোদিনে দেখা নাই আমাৰ দেখিবলৈ পাইছে হোৎসৰ পিছত আনফালে কৃষ্ণ দেখুৱাব ইতিমধ্যে সম্পূৰ্ণৰূপে 31 নম্বৰ ৰাষ্ট্ৰীয় পথ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰক্ষীয়ে যথেষ্ট চেষ্টা কৰি
কৰি আছে এই পথ মুকলিৰ বাবে, কিন্তু কোনো ধৰণৰ যিসকল প্ৰতিবাদকাৰী আছে কোনো ধৰণৰ সন্মান হোৱা নাই। 20খন গাঁৱৰ প্ৰতিনিধি ইতিমধ্যে ওলাই আহিছে আৰু 20খন গাঁৱৰ প্ৰতিনিধি ওলাই আহি তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ। দেখিবলৈ পাইছে ইয়াত 20খন, মই কৈছোঁ 20খন গাঁৱৰ লোকসকল ওলাই আহিছে, আহি তেওঁলোকে প্ৰতিবাদৰ সন্মুখত মিণ্টু বৰ্মনৰ যিগৰাকী যুৱকৰ মৃত্যু হৈছে, মিণ্টু বৰ্মনৰ ইতিমধ্যে সন্মুখত তেওঁলোকে ফটো লৈ আচলতে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। মিণ্টু বৰ্মনৰ মৃতদেহ বৰ্তমান পৰ্যন্ত আহি পোৱা নাই। আমি গোটেই পৰিৱেশ দেখুৱাইছোঁ, এক আচলতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ। দেখিবলৈ পাইছে আৰক্ষী যথেষ্ট সংখ্যক ইয়াত মোতায়েন কৰা হৈছে, কিন্তু কোনো পধ্যে প্ৰতিবাদকাৰীসকলে কোনো পধ্যে মানি লোৱা নাই। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে। আমি দেখুৱাইছোঁ, পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। এয়া হ'ল যি মূল পথ, 31 নম্বৰ ৰাষ্ট্ৰীয় পথৰ যি মূল পথ, সেই মূল পথত ইতিমধ্যে সকলো লোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছোঁ, এয়া দেখিবলৈ পাইছে। ঘৰৰ সুৰক্ষা লাগিব, আকৌ নে ঘৰত আমাক হাতীৰ পৰা আমাক সুৰক্ষা দিবই লাগিব। আমাক যাতে আৰু আমাৰ মিণ্টু বৰ্মনৰ দৰে আৰু আমি যেন ভাতৃ হেৰুৱাব নালাগে। আমাৰ যেন ধাননি পথাৰৰ ক্ষতিপূৰণ লাগে, ঘৰ দুৱাৰৰ ক্ষতিপূৰণ লাগে, আৰু মিণ্টু বৰ্মনৰ আমাৰ মৃত্যুৰ যি ক্ষতিপূৰণ আমাক চৰকাৰে ক্ষতিপূৰণ অতি সোনকালে দিব লাগে। আৰু সিহঁতৰ ভাইটিটোক আমি যেন চৰকাৰে কিবা এটা চাকৰি দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্লবৰুৱা দেৱ। দেখিবলৈ পাইছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াভাৱে। এয়া হ'ল নলবাৰীৰ দৃশ্য, নলবাৰীৰ পাইকাৰগুচিৰ সমীপৱৰ্তী সোণামতিৰ দৃশ্য। ইতিমধ্যে ৰাষ্ট্ৰীয় পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আমি পৰা গুৱাহাটীলৈ যি যোৱা পথ, সেই যোৱা পথ ইতিমধ্যে বন্ধ হৈ পৰিছে। সকলো গাড়ী ইয়াত বন্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে। ৰাষ্ট্ৰীয় পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ। এয়া গুৱাহাটীলৈ যোৱাই হওক বা নলবাৰীলৈ অহাই হওক, সম্পূৰ্ণ যি ৰাষ্ট্ৰীয় পথ, সেই ৰাষ্ট্ৰীয় পথ বন্ধ কৰি দিয়া হৈছে। আমি দেখুৱাই থাকিম, কিন্তু এটা কথাই ক'ব লাগিব যে প্ৰতিবাদকাৰীৰ সংখ্যা বৰ্তমান পৰ্যন্ত বৃদ্ধি হৈছে। বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।